হেল্ল' দাদা, মই ৰেজিষ্টাৰখন পালোঁ। মই এতিয়া গুৱাহাটীলৈ গৈ আছোঁ। আপোনাক ক'ত লগ পাম? পাই গ'লা? ভেৰি গুড। তাকো মই এটা শিক্ষা দিম। চাই থাক, সি কালিলৈ আমাৰ ঘৰলৈ আহিবলৈ বাধ্য হ'ব। দেউতাই যিখিনি কথা ক'লে আপুনি বাৰু কি ভাবে? দেউতাই কোৱা কথাখিনি শুদ্ধনে? মানে সকলো কথাতে ৰাজনীতি সুমুওৱাটো ভাল কথা নহয়। দাদাই ভুল কৰিছে আৰু সেইটো দাদাই মানি ল'ব লাগে। দাদাক এইবোৰ কাম ভুল বুলি ক'বই লাগিব, নহ'লে কিছুমান কথাত উৎসাহিত কৰি গ'লে দাদাই দেখোন বাৰে বাৰে একেবোৰ কামকে কৰিব। মই বুজিছোঁ, তুমি দাদাৰ কেছটোক লৈ ভয় খাইছা। মই ভয় খোৱা নাই, মই ভাবিছোঁহে যে দাদাই নিজেই এবাৰ ভাবি নাচায়নে যে কোনবোৰ কাম শুদ্ধ কোনবোৰ কাম ভুল। দাদা সৰু ল'ৰা নহয়তো। বৌৰ লগত কথা পাতি গম পালোঁ যে দাদাৰ এইবোৰ স্বভাৱৰ কাৰণে বৌ দাদাৰ লগত সুখী নহয়, কেৱল সামাজিক বান্ধোন এটাৰ কাৰণে চলি আছে। আপুনি বেয়া নাপাব, মই যিটো দেখিছোঁ তাকেই কৈছোঁ। নাপাওঁ। অৱশ্যে বৌয়ে আপোনাক ভাল বুলিয়েই কৈছে। আপোনাক পোৱাৰ বাবে মই বোলে লাকি। এই অথনিৰ পৰা এনেকৈ থাকিলি যে শিপা গজিছে নেকি তোৰ? মোক এটা কথা কোৱাচোন মা, সেই ল'ৰাজন আমাৰ ঘৰলৈ কিয় আহিছিল? কিয় তোমালোকে তাৰ লগত ঘণ্টা ঘণ্টা ধৰি বহি কথা পাতিছিলা? কোনফালৰ পৰা সি আমাৰ সম্পৰ্কৰ লাগে? তোক সৰু ছোৱালীজনীক সকলো কথাৰ ভাগ কিয় লাগে অ'? তই পঢ়া শুনাত মন দিব লাগে নে এই কাৰ ঘৰলৈ কোন আহিছে এইবোৰত চকু দি থাকিব লাগে তই? সি আমাৰ বাৰ কথা বেয়াকৈ কৈছিল নে নাই? তাৰ পিছতো কিয় তোমালোকে তাক আমাৰ ঘৰলৈ মাতি আনিছিলা? হেৰি শুনিছেনে? মাইনীয়ে মোক কি কথাবোৰ সুধি আছে? দেউতাৰ খং উঠি আছে কিন্তু। কিবা এটা কথাটো আছে যিটো মায়ে মোৰ পৰা লুকুৱাই ৰাখিছে। মই সকলো কথা উলিয়াই আছো। দাদা, এইখনেই ৰেজিষ্টাৰখন ভালকৈ ৰাখিব। আপোনাৰ কাম হ'লে মোক উভতাই দিব। অতিথিৰ ঘটনাটোত সেই মাহটোত কোন কোন মানুহ আহিছিল সকলো ইয়াতে ৰেকৰ্ড আছে। ধন্যবাদ, হয়। তুমি এইটো মোক ডাঙৰ সহায় কৰিলা। মই গৈ ঠিক আছে। অঁ ভণ্টি কওক। বা মোৰ তোৰ লগত এটা ডাঙৰ কথা আছে। ডাঙৰ কথা? কি হ'ল? আজি আমাৰ ঘৰলৈ দিগন্ত বৰা নামৰ ৰিপৰ্টাৰজন আহিছিল। দিগন্ত বৰা? অঁ, ৰিপৰ্টাৰজনক চিনি পাইছনে? ভিন্দৰ দাদাইকে যে মাৰপিট কৰিছিল? পাইছোঁ, কিন্তু দিগন্তদা আমাৰ ঘৰলৈ কিয় আহিছিল? ক'ব নোৱাৰোঁ। মাহঁতে তাৰ লগত বহুত সময় ধৰি কথা পাতিছে। মই কিন্তু ভাল দেখা নাই দেই। তই মাহঁতৰ লগত কথাটো পাতিবিচোন। এঘণ্টা দুঘণ্টা ধৰি কি কথা পাতিছে ভগৱানেহে জানে। ভণ্টি, দিগন্তদাই বাৰু মোৰ কথা কিবা কৈছে নেকি? মই একো গমেই নাপাওঁ। মোক বাহিৰলৈ ওলাবই নিদিলে। মাক এতিয়া সুধিলেও কথাটো নকয়। কিবা এটা বিশেষ ঘটনা আছে বুজিছ। বাৰু তই মাক মই ফোন কৰা বুলি নকবি আকৌ। দে মই ৰাখিছোঁ। দিগন্তদা আকৌ আমাৰ ঘৰলৈ কিয় গৈছিল? মোৰ কথা আকৌ কিবা মা দেউতাৰ লগত আলোচনা কৰিছে নেকি? অদিতি, এই দিগন্ত কোন? সেই সাংবাদিকজন নেকি?
তেওঁ তোমালোকৰ ঘৰলৈ কিয় গৈছিল? আপুনি তুমি ভণ্টিৰ লগত ফোনত কথা পাতোঁতে মই শুনিছোঁ। অঁ ভণ্টি ডাঙৰ কথা কি হ'ল? দিগন্ত বৰা মোক ভালকৈ কোৱা অদিতি, কথাবোৰ কি? তেওঁ তোমালোকৰ ঘৰ কেনেকৈ গৈ পালে? ক'ব নোৱাৰোঁ। মই বুজি পোৱা নাই ছাৰে মোৰ লগত কিয় এনেকুৱা কৰিলে। ছাৰে কৈছিল যে আমি অভিনৱ ফুকনৰ ওপৰত টিআৰপি থকা নিউজ কৰিব লাগে। এতিয়া মোৰ লগত ইমান এটা ডাঙৰ ঘটনা ঘটিল, অথচ ছাৰে ইমান সহজে কম্প্ৰমাইজ কৰিলে। ফুকনে মাতি গৈছে কাৰণে এতিয়া মই তেওঁৰ ঘৰলৈ যাব লাগে। কি কৰিবি? ডাঙৰ ডাঙৰ মানুহ, ডাঙৰ ডাঙৰ কথা। আমাৰ নিচিনা সৰু মানুহবোৰে কি পাত্তা পাম? হয়তো ফুকনে চেনেললৈ আহি কিবা এটা অংক কৰি গৈছে, সেইকাৰণে নিউজটো বন্ধ কৰিছে। আৰু কোনোবাই তোৰ গাতহে দুখ দিছে। এআই চিষ্টেম টকা থাকিলে আৰুনো কি? মই ৰাজ ফুকনে মোক কৰা অপমানৰ কথা পাহৰি নাযাওঁ। চেনেল বিক্ৰী হ'লেও মই বিক্ৰী নহওঁ। ফুকন ছাৰে মাতিছে যেতিয়া তই এবাৰ গৈ আহিবি। আৰু চেনেলটোৱে যদি এনেকুৱা, আমি মানুহবোৰৰ লগত সুবিধা বুজি মিলি নাথাকিলে হ'ব জানো? মই ফুকনৰ ঘৰলৈ যাম, কেৱল অদিতিক লগ কৰিবলৈ যাম। আচ্ছা, এই অদিতিৰ কেছটো কি হৈছে তই মোক কচোন। খুৰা-খুৰীয়ে মোক ঘটনাটোৰ বিষয়ে ভালকৈ জনাইছে। তাৰোপৰি সেই IP-টোৰ ৰেজিষ্টাৰ বুকখন মোৰ হাতত আহি পৰিছে। খুৰা-খুৰীৰ মতে অদিতিৰ লগত কোনে এনেকুৱা কৰিছে এই কথা তাই নাজানে, কিন্তু সেই মানুহজনৰ গাত তাই কিবা এটা ছবি আঁকি থোৱা দেখিছিল। হয়তো টেটু হ'ব পাৰে। এতিয়া সেই ছবিটোৰ কথা মাজে মাজে মনত পৰি তাই বোলে চক খাই উঠে। এই বিষয়ে বাৰু মই অদিতিৰ লগত ভালকৈ কথা পাতিম। বুজিছ গগন, ইমান দিনে মই অদিতি আৰু খুৰা-খুৰীৰ বিষয়ে ভুল বুজি আছিলোঁ। সঁচা অৰ্থত তেওঁলোকৰ গাত একো দুখ নাই। দুখ নাই? কালি আপোনালোকৰ ঘৰলৈ এই দিগন্ত বৰা নামৰ সাংবাদিকজন গৈছিল নেকি? এই কথাটো মাইনীয়ে অদিতিক ফোন কৰি ক'লে, আৰু তাৰ পাছৰে পৰা তাইৰ টোপনি নাই। অদিতি? অঁ মানসীবা, অঁ, তুমি এই চাহকাপ দাদাক দি থৈ আহাচোন। যোৱা, মই মা দেউতাক দি থৈ আহোঁ। তুমিও চব বাহিৰতে আছে, তালৈকে আহিবা। হ'ব বাৰু। দাদা, তুমি? দাদা চাহ আনিছিলোঁ।
পৰাৰ শব্দ শুনিছিলোঁ কি পৰিলনো এয়া কি হ'ল কাপলেটযোৰ কেনেকৈ ভাঙিল অদিতি কেইটো ৰুমৰ পৰা দৌৰি ওলাই যোৱা দেখিলোঁ কথাটো কি একো গম নাপাওঁ মা অদিতিয়ে মোক চাহ দিবলৈ আহিছে তাই হাতৰ পৰা কাপলেটযোৰ পৰি ভাঙি থাকিল তাৰপাছত ইয়াৰ পৰা তাই দৌৰি ওলাই গুচি গ'লগৈ তই কিবা ক'লি নেকি একো কোৱা নাই মা মইতো একো পাত্তাই নাপালোঁ মানসী বাইদেউ এই কাপলেটৰ ভগা টুকুৰাকেইটা উঠাই লৈ যা কেনেকৈ ভাগিল অদিতিৰ হাতৰ পৰা পৰিল অঁ মা অদিতিয়ে মোক ষ্ট্ৰিক্টলি অৰ্ডাৰ দিছে কেৱল পত্নী বুলিয়ে তেওঁক গুৰুত্ব দিলেই নহ'ব লগতে আপোনালোকৰো প্ৰতিদিনে খা খবৰ লৈ থাকিব লাগিব হয় নেকি মই অদিতিক কৈছোঁ তেনেহ'লে এইবোৰ দায়িত্বও নিজৰ বুলি গ্ৰহণ কৰি মই প্ৰতিদিনেই ফোনত হ'লেও আপোনালোকৰ খবৰ লৈ থাকিম হ'ব হ'ব অদিতিৰ এনেও ঘৰখনলৈ চিন্তা অলপ বেছি দেউতাৰ ভালনে মা ভালেই দিয়া এই মাত্ৰ দোকান খুলিবলৈ গৈছে আৰু মাইনী মাইনী আছে কলেজৰে কিবা কাম কৰি আছে চাগে কালি মাইনীয়ে বায়েকক ফোন কৰাৰ পাছৰে পৰা অদিতিৰ চকুত টোপনি নাই সঁচাকৈ আপোনালোকৰ প্ৰতি অদিতিৰ চিন্তাটো বেছি মাইনীয়ে ফোন কৰা বুলি ক'লা যে তাই ৰাতি ফোন কৰিছিল নেকি কালি আপোনালোকৰ ঘৰলৈ এই দিগন্ত বৰা নামৰ সাংবাদিকজন গৈছিল নেকি এই কথাটো মাইনীয়ে অদিতিক ফোন কৰি ক'লে আৰু তাৰ পাছৰে পৰা তাইৰ টোপনি নাই ৰাতিয়ে আপোনালোকক ফোন কৰিবলৈ ওলাইছে মইহে নিদিলোঁ আচ্ছা মা সেই সাংবাদিকজন আপোনালোকৰ ঘৰলৈ গৈছিল নেকি অঁ পিছে আপোনালোকে তেওঁক কেনেকৈ চিনি পায় নাই এনেই এখেতৰে চিনাকি আৰু এনেই আহিছিল অঁ হয় নেকি এইবোৰ মানুহক ঘৰলৈ নামাতিব মা আজিকালি তেওঁলোকক কথা ক'বলৈ ভয় হঠাতে নিউজ এটা কৰি দিয়ে হয় দিয়া মই বাৰু এখেতক বুজাই ক'ম ইয়ালৈ যাতে আৰু নামাতে তাক অদিতিৰ লগত কথা পাতিব নেকি মা নালাগে দিয়া মই পিছত তাইৰ লগত কথা পাতিম ঠিক আছে সেইজনীৰ মূৰৰ গণ্ডগোল আছে ভাল মানুহ কিছুমানক ঘৰখনত চপাই লৈছে চাই থাকা এদিন সেইজনী ছোৱালী এখন ঘৰৰ কি অৱস্থা কৰে আৰে কথাটো কি যিটো তাৰিখত অদিতিৰ লগত ঘটনাটো হ'ল সেই তাৰিখত দেখোন আইবিলে কোনো মানুহে অহা নাছিল খুৰাই কোৱা মতে কোনোবা দুজন মানুহ আইবিলৈ আহিছিল সেইবাবে কোঠাটো চাফ চিকুণ কৰিবলৈ অদিতিৰ আইবিটোলৈ গৈছিল সঁচাকৈ আইবিটোলৈ কোনোবা আলহী অহা হ'লে ৰেজিষ্টাৰখনততো এণ্ট্ৰি কৰিলে হয় ঘটনাটো কি অদিতি সঁচা কথা কোৱা কিয় অদিতি এনেকৈ গুচি গ'ল মই কি যাম মইতো তাক একো কোৱা নাই মোক তুমি যিদৰে ট্ৰিট কৰা সেইদৰে অদিতিৰ লগত নকৰিবা ঘৰখন এতিয়া ঠিকে আছে মই সদায় ঘৰখন ঠিকে থকাটোৱে বিচাৰোঁ মই যিমান অশান্তিত কটাইছোঁ আনে যাতে নাপায় তুমি মোক জ্ঞান দিব নালাগে সেইজনীৰ মূৰৰ গণ্ডগোল আছে ভাল মানুহ কিছুমানক ঘৰখনত চপাই লৈছে
চাই থাকা এদিন সেইজনী ছোৱালীয়ে এইখন ঘৰৰ কি অৱস্থা কৰে আৰু এইবোৰক মোৰ ওচৰলৈ আহিবলৈ মানা কৰিবা আৰু শুনা মই আৰু ইয়াত বেছি দিন নাথাকোঁ মা দেউতাক কৈ দিবা আমি যিমান পাৰোঁ সোনকালে এইখন ঘৰৰ পৰা নুনমাটি ঘৰখনলৈ যাব লাগে কিন্তু এনেকৈ গ'লে জানো ভাল হ'ব ভাল বেয়া সেইটো তুমি ভাবিব নালাগে মই তোমাক যি কৈছোঁ তাকে কৰা এইবোৰৰ মাজত থকাৰ আৰু মোৰ কোনো ইচ্ছা নাই মোৰ বৰ অশান্তি হয় এইবোৰ কি অতিথি ৰুমৰ বস্তুবোৰ এনেকৈ অপৰিপাটি হৈ আছে যে তুমি কান্দিছা কিয় কোনোবাই তোমাক কিবা কৈছে কিবা এটা নিশ্চয় হ'ব লাগিব নহ'লে তুমি এনেকুৱা কেতিয়াও নকৰা নে দাদাই তোমাক কিবা নাই 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 একো হোৱা নাই মই এইবোৰ চব ঠিক কৰি দিম এতিয়া মই তোমাক বহুবাৰ কৈছোঁ অদিতি তোমাৰ কিবা ক'ব লগা থাকিলে মোক নিসংকোচে ক'ব পাৰা মই বেয়া নাপাওঁ মই মালৈ ফোন কৰিছিলোঁ কালি সেই সাংবাদিকজন তোমালোকৰ ঘৰলৈ যোৱাৰ কাৰণে যে তুমি টেনশ্যনত আছা এই কথাটো মই মাক কৈছোঁ আপুনি মালৈ কিয় ফোন কৰিব লাগে তুমি অনবৰতে টেনশ্যনত থাকিলে মোৰো বেয়া লাগে নহয় সেইবাবেহে চোৱা মায়ে তোমাক টেনশ্যন নল'বলৈ কৈছে কথাটো কি অনবৰতে অদিতিয়ে চিন্তাত কিয় থাকে আহি